Hello everyone, today we will discuss about outbreeding. In our previous class, we have already discussed about the inbreeding. So today we will discuss about outbreeding. আজি আমি outbreedingৰ ওপৰত আলোচনা কৰিম আৰু তাৰ কাৰণে আজি মই তোমালোকৰ NCERT কিতাপখনৰ হেল্প লৈছো। খুব সহজ টপিক হয়। এক্সামত তোমালোকৰ ইনব্ৰিডিং আৰু আউটব্ৰিডিংৰ মাজত ডিফাৰেন্সটো আহে। গতিকে আউটব্ৰিডিংৰ যিকেইটা মেথড আছিলে সেইকেইটা মেথড তোমালোকৰ এখন টেবল বনাই এখন চাৰ্ট বনাই মই দি দিছিলোঁ। আউটব্ৰিডিঙত কি আছিলে তোমাৰ মেথড কেইটা আছিলে আউট ক্ৰছিং, ক্ৰছ ব্ৰিডিং আৰু ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন। সো আমি প্ৰথমতে আমি চাওঁ আউটব্ৰিডিঙৰ যিটো ডেফিনেশ্যন কিতাপত কেনেকৈ দিছে, NCERT কিতাপত কি বুলি দিয়া আছে সেইটো আমি চাওঁ আৰু বুজি লওঁ আহা। সো আউটব্ৰিডিং ইজ দি ব্ৰিডিং অফ দি আনৰিলেটেড এনিমেলছ হুইচ may be between individuals of the same breed but having no common ancestors for 4 to 6 generations or between different breeds or different species. So যদি আউটব্ৰিডিং টু কি হয় তোমাৰ আউটব্ৰিডিঙত তোমাৰ কি হয় ব্ৰিডিং হয়, মেটিং হয়। কি কাৰ মাজত মেটিং হয় দুটা আনৰিলেটেড এনিমেলৰ মাজত মেটিং হয়। দুটা আনৰিলেটেড তাৰ মানে কি সিহঁতৰ জন্মগত কোনো ধৰণৰ মিল নাথাকে, সিহঁতৰ পূৰ্বপুৰুষ সেম নাথাকে, তেনেকুৱা ধৰণৰ দুটা ব্ৰিডৰ মাজত কি হয় তোমাৰ মিটিং হয়। যদি তেনেকুৱা সেম ব্ৰিডৰ মাজত যদি মেটিং হয় কিন্তু সেই ব্ৰিড কেইটাৰ যদি কোনো ধৰণৰ পূৰ্বপুৰুষ যদি সিহঁতৰ কমন নাথাকে দুটা ব্ৰিডৰ মাজত কি হৈছে তোমাৰ মেটিং হৈছে, ব্ৰিড কেইটা কি হয় সেম ব্ৰিডৰ হয় কিন্তু সিহঁতৰ এনচেষ্টৰটো ডিফাৰেণ্ট থাকে, কমন নাথাকে। মানে এটা এনচেষ্টৰৰ পৰা সেই ব্ৰিড কেইটা হোৱা নাই, সেই ব্ৰিড কেইটা হৈছে ডিফাৰেণ্ট এনচেষ্টৰৰ পৰা। গতিকে তেনেকুৱা ধৰণৰ দুটা ব্ৰিডৰ মাজত যদি মেটিং হয়, ব্ৰিডিং হয়, তেতিয়া আমি তাক কি বুলি ক'ম আউট ক্ৰছিং বুলি ক'ম। সেম ব্ৰিড থাকে, এনচেষ্টৰটো কিন্তু ডিফাৰেণ্ট থাকে, কমন নাথাকে। কিমান জেনেৰেশ্যনলৈকে 4 to 6 জেনেৰেশ্যনলৈকে, তেতিয়া আমি তাক কি বুলি ক'ম আউট ক্ৰছিং বুলি ক'ম। আৰু 2 নম্বৰটো আছিলে তোমাৰ 2 নম্বৰ মেথডটো আছিলে অৰ বিটুইন ডিফাৰেণ্ট ব্ৰিডছ। আৰু কি হ'ব পাৰে তোমাৰ দুটা বেলেগ ব্ৰিডৰ মাজতো তোমাৰ ক্ৰছিং হ'ব পাৰে। ক্ৰছ ব্ৰিডিং, ক্ৰছ হৈছে কাৰ মাজত কৈছে ব্ৰিডিং, দুটা বেলেগ ব্ৰিডৰ মাজত যদি ক্ৰছ হৈছে তেতিয়া আমি তাক কি বুলি ক'ম দুটা কমপ্লিট বেলেগ ব্ৰিডৰ মাজত যদি ক্ৰছ হৈছে তেতিয়া আমি তাক কি বুলি ক'ম ক্ৰছ ব্ৰিডিং। এইটো হ'ল আউটব্ৰিডিঙৰ 2 নম্বৰটো মেথড। 3 নম্বৰটো আছিল ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন। তো ডিফাৰেণ্ট স্পেচিছ কমপ্লিটলি স্পেচিছটোৱে বেলেগ থাকে আৰু তাহাঁতৰ মাজত যদি মিটিং হয় ব্ৰিডিং হয় তেতিয়া আমি তাক কি বুলি কওঁ ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন বুলি কওঁ। আহচোন চাওঁ তলত কি বুলি দিছে আউট ক্ৰছিং। দিছ ইজ দি প্ৰেক্টিছ অফ মেটিং অফ এনিমেলছ উইদিন দি ছেম ব্ৰিড। মই ক'লোঁ অকণমান আগতে ব্ৰিডটো তোমাৰ কি থাকে ছেম থাকে বাট হেভিং নো কমন এনচেষ্টৰ্ছ মানে পূৰ্বপুৰুষ, সিহঁতৰ পূৰ্বপুৰুষ কিন্তু কমন নাথাকে বা ছেম নাথাকে। এটা পূৰ্বপুৰুষৰ পৰা তাৰমানে সেই ব্ৰিড কেইটা হোৱা নাই, ডিফাৰেণ্ট এনচেষ্টৰ্ছৰ পৰা সেই ব্ৰিড কেইটা হৈছে আৰু সিহঁতৰ মাজত কি হৈছে তোমাৰ মেটিং হৈছে, তেতিয়া আমি তাক কি বুলি কওঁ আউট ক্ৰছিং বুলি কওঁ। মনত থাকিল। নেক্সট আমি আহোঁ ক্ৰছ ব্ৰিডিঙলৈকে। গতিকে ক্ৰছ ব্ৰিডিঙত তোমাৰ কি হৈছে ইট ইজ এ মেথড ছুপাৰিয়ৰ মেলছ অফ ওৱান ব্ৰিড এণ্ড আৰ মেটেড উইথ ছুপাৰিয়ৰ ফিমেলছ অফ এনাডাৰ ব্ৰিড। ইয়াতে কি কৰে এইটো মেথডত ছুপাৰিয়ৰ মেলছ মানে উন্নত জাতৰ মেল আৰু মেল অফ ওৱান ব্ৰিড এটা হস্ত তোমাৰ কি থাকিব ছুপাৰিয়ৰ মেল থাকিব, উৎকৃষ্ট মানৰ মেল থাকিব এণ্ড মেটেড উইথ ছুপাৰিয়ৰ ফিমেলছ অফ এনাডাৰ ব্ৰিড আৰু অন্য এটা ব্ৰিডৰ কি থাকিব ছুপাৰিয়ৰ ফিমেল এটা ব্ৰিডৰ ছুপাৰিয়ৰ মেল লোৱা থাকিব উৎকৃষ্ট মানৰ আৰু এটা ব্ৰিডৰ তোমাৰ এনাডাৰ ব্ৰিডৰ কি ছুপাৰিয়ৰ ফিমেলটো লোৱা থাকিব আৰু তাহাঁতৰ মাজত কি কৰা হ'ব ব্ৰিডিং কৰা হ'ব, মিটিং কৰা হ'ব। তেতিয়া তাক কি বুলি কোৱা হয় তোমাৰ ক্ৰছ ব্ৰিডিং বুলি কোৱা হয়। তাৰপিছত সেই ব্ৰিডিঙৰ পিছত যিটো আমি প্ৰজেনি পাম পোৱালি পাম সেইটো আমি কিহৰ কাৰণে ইউজ কৰিম কমাৰ্চিয়েল প্ৰডাকশ্যনৰ কাৰণে আমি তাক কি কৰিম ইউজ কৰিম। গতিকে ইয়াৰে এটা এক্সাম্পল ইয়াতে দিয়া আছে ইয়াতে তোমাৰ পাঞ্জাৱত এটা ক্ৰছিং কৰিছিলে, কিহৰ মাজত কৰিছিলে তোমাৰ বিকেনেৰী এভিছ আৰু এণ্ড মেৰিনো ৰামছ এই দুটাৰ মাজত কি কৰিছিলে তোমাৰ ব্ৰিডিং কৰি পেলাই তোমাৰ হিচাৰডেল কি কৰিছিলে এটা নতুন ব্ৰিডৰ শ্বিপ এটা কি কৰিছিলে ডেভেলপ কৰিছিলে। হিচাৰডেল নামৰ নতুন শ্বিপ এটা মানে সঁচ এটা কি কৰিছিলে ডেভেলপ
কৰিছিলে গতিকে এইটো এটা এক্সাম্পল থাকিলে নেক্সট আমি আহোঁ ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন এইটো মেথডত কি কৰা হয় ইন দিছ মেথড মেল এণ্ড ফিমেল এনিমেলছ অফ টু ডিফাৰেণ্ট ৰিলেটেড এনিমেলছ আৰ মেটেড ইয়াতে কি কৰা হয় মেল আৰু ফিমেলটো কি কৰা হয় মেট কৰা হয় মেটিং কৰা হয় ব্ৰিডিং কৰা হয় কিন্তু সিহঁতৰ কি থাকে দুটাই কি কৰা হয় দুটা বেলেগ বেলেগ স্পেচিছৰ থাকে দুটা বেলেগ বেলেগ স্পেচিছ কমপ্লিট বেলেগ বেলেগ স্পেচিছ ধৰ মানুহ এটা বেলেগ স্পেচিছ গৰু এটা বেলেগ স্পেচিছ হয়নে নহয় গতিকে তেনেকুৱা কমপ্লিট বেলেগ বেলেগ স্পেচিছৰ যেতিয়া মেল আৰু ফিমেলৰ মাজত যেতিয়া মেটিং কৰাই নতুন এটা পোৱালিৰ জন্ম দিয়া হয় তেতিয়া তাক আমি কি বুলি কওঁ ইণ্টাৰ স্পেচিফিক হাইব্ৰিডাইজেশ্যন বুলি কওঁ ইয়াতে তোমালোকৰ এটা এক্সাম্পল তোমালোকে চোৱা ইয়াতে তোমালোকে পাইছা ষাঁড় গৰু আৰু তোমাৰ এইটো মিউলৰ ইয়াতে এটা তোমাৰ ডায়েগ্ৰাম এটা দিয়া আছে এনচিৰ কিতাপত এইটো মিউল গতিকে মিউলটো তোমাৰ ইয়াতে এটা এক্সাম্পল হয় ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যনৰ এটা এক্সাম্পল হয় Hello everyone, today we will discuss about outbreeding. In our previous class, we have already discussed about the inbreeding. So today we will discuss about outbreeding. আজি আমি outbreedingৰ ওপৰত আলোচনা কৰিম আৰু তাৰ কাৰণে আজি মই তোমালোকৰ NCERT কিতাপখনৰ হেল্প লৈছোঁ খুব সহজ টপিক হয় এক্সামত তোমালোকৰ ইনব্ৰিডিং আৰু আউটব্ৰিডিঙৰ মাজত ডিফাৰেন্সটো আহে গতিকে আউটব্ৰিডিঙৰ যিকেইটা মেথড আছিলে সেইকেইটা মেথড তোমালোকৰ এখন টেবল বনাই এখন চাৰ্ট বনাই মই দি দিছিলোঁ আউটব্ৰিডিঙত কি আছিলে তোমাৰ মেথড কেইটা আছিলে আউট ক্ৰছিং ক্ৰছ ব্ৰিডিং আৰু ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন চ' আমি প্ৰথমতে আমি চাওঁ আউটব্ৰিডিঙৰ যিটো ডেফিনেশ্যন কিতাপত কেনেকৈ দিছে NCERT কিতাপত কি বুলি দিয়া আছে সেইটো আমি চাওঁ আৰু বুজি লওঁ আহা চ' আউটব্ৰিডিং ইজ দি ব্ৰিডিং অফ দি আনৰিলেটেড এনিমেলছ হুইচ may be between individuals of the same breed but having no common ancestors for 4 to 6 generations or between different breeds or different species so যদি আউটব্ৰিডিংটো কি হয় তোমাৰ আউটব্ৰিডিঙত তোমাৰ কি হয় ব্ৰিডিং হয় মেটিং হয় কি কাৰ মাজত মেটিং হয় দুটা আনৰিলেটেড এনিমেলৰ মাজত মেটিং হয় দুটা আনৰিলেটেড তাৰ মানে কি সিহঁতৰ জন্মগত কোনো ধৰণৰ মিল নাথাকে সিহঁতৰ পূৰ্বপুৰুষ সেম নাথাকে তেনেকুৱা ধৰণৰ দুটা ব্ৰিডৰ মাজত কি হয় তোমাৰ মিটিং হয় যদি তেনেকুৱা সেম ব্ৰিডৰ মাজত যদি মেটিং হয় কিন্তু সেই ব্ৰিড কেইটাৰ যদি কোনো ধৰণৰ পূৰ্বপুৰুষ যদি সিহঁতৰ কমন নাথাকে দুটা ব্ৰিডৰ মাজত কি হৈছে তোমাৰ মেটিং হৈছে ব্ৰিডকেইটা কি হয় সেম ব্ৰিডৰ হয় কিন্তু সিহঁতৰ এনচেষ্টৰটো ডিফাৰেণ্ট থাকে কমন নাথাকে মানে এটা এনচেষ্টৰৰ পৰা সেই ব্ৰিডকেইটা হোৱা নাই সেই ব্ৰিডকেইটা হৈছে ডিফাৰেণ্ট এনচেষ্টৰৰ পৰা গতিকে তেনেকুৱা ধৰণৰ দুটা ব্ৰিডৰ মাজত যদি মেটিং হয় ব্ৰিডিং হয় তেতিয়া আমি তাক কি বুলি ক'ম আউট ক্ৰছিং বুলি ক'ম সেম ব্ৰিড থাকে এনচেষ্টৰটো কিন্তু ডিফাৰেণ্ট থাকে কমন নাথাকে কিমান জেনেৰেশ্যনলৈকে 4 to 6 জেনেৰেশ্যনলৈকে তেতিয়া আমি তাক কি বুলি ক'ম আউট ক্ৰছিং বুলি ক'ম আৰু 2 নম্বৰটো আছিলে তোমাৰ 2 নম্বৰ মেথডটো আছিলে অৰ বিটুইন ডিফাৰেণ্ট ব্ৰিডছ আৰু কি হ'ব পাৰে তোমাৰ দুটা বেলেগ বেলেগ ব্ৰিডৰ মাজতো তোমাৰ ক্ৰছিং হ'ব পাৰে ক্ৰছ ব্ৰিডিং ক্ৰছ হৈছে কাৰ মাজত কৈছে ব্ৰিডিং দুটা বেলেগ বেলেগ ব্ৰিডৰ মাজত যদি ক্ৰছ হৈছে তেতিয়া আমি তাক কি বুলি ক'ম দুটা কমপ্লিট বেলেগ ব্ৰিডৰ মাজত যদি ক্ৰছ হৈছে তেতিয়া আমি তাক কি বুলি ক'ম ক্ৰছ ব্ৰিডিং এইটো হ'ল আউটব্ৰিডিঙৰ 2 নম্বৰটো মেথড 3 নম্বৰটো আছিল ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন টু ডিফাৰেণ্ট স্পেচিছ কমপ্লিটলি স্পেচিছটোৱে বেলেগ থাকে আৰু তাহাঁতৰ মাজত যদি মেটিং হয় ব্ৰিডিং হয় তেতিয়া আমি তাক কি বুলি কওঁ ইণ্টাৰস্পেচিফিক হাইব্ৰিডাইজেশ্যন বুলি কওঁ আহচোন চাওঁ তলত কি বুলি দিছে আউট ক্ৰছিং দিছ ইজ দি প্ৰেক্টিছ অফ মেটিং অফ এনিমেলছ উইদিন দি চেম ব্ৰিড মই ক'লোঁ অকণমান আগতে ব্ৰিডটো তোমাৰ কি থাকে চেম থাকে বাট হেভিং নো কমন এনচেষ্টৰ্ছ মানে পূৰ্বপুৰুষ সিহঁতৰ পূৰ্বপুৰুষ কিন্তু কমন নাথাকে বা চেম নাথাকে এটা পূৰ্বপুৰুষৰ পৰা তাৰমানে সেই ব্ৰিডকেইটা হোৱা নাই ডিফাৰেণ্ট এনচেষ্টৰ্ছৰ পৰা সেই ব্ৰিডকেইটা হৈছে আৰু সিহঁতৰ মাজত কি হৈছে তোমাৰ মেটিং হৈছে তেতিয়া আমি তাক কি বুলি কওঁ আউট ক্ৰছিং বুলি কওঁ মনত থাকিল নেক্সট আমি আহোঁ ক্ৰছ ব্ৰিডিঙলৈকে গতিকে ক্ৰছ ব্ৰিডিঙত তোমাৰ কি হৈছে ইট ইজ এ মেথড superior males of one breed and are mated with superior females of another breed ইয়াতে কি কৰে এইটো মেথডত superior males মানে উন্নত জাতৰ মেল আৰু মেল of one breed
এটা হস্ত তোমাৰ কি থাকিব সুপিৰিয়ৰ মেল থাকিব উন্নত উৎকৃষ্ট মানৰ মেল থাকিব এণ্ড মেটেড উইথ সুপিৰিয়ৰ ফিমেলছ অফ এনাডাৰ ব্ৰিড আৰু অন্য এটা ব্ৰিডৰ কি থাকিব সুপিৰিয়ৰ ফিমেল এটা ব্ৰিডৰ সুপিৰিয়ৰ মেল লোৱা থাকিব উৎকৃষ্ট মানৰ আৰু এটা ব্ৰিডৰ তোমাৰ এনাডাৰ ব্ৰিডৰ কি সুপিৰিয়ৰ ফিমেলটো লোৱা থাকিব আৰু তাহাঁতৰ মাজত কি কৰা হ'ব ব্ৰিডিং কৰা হ'ব মিটিং কৰা হ'ব তেতিয়া তাক কি বুলি কোৱা হয় তোমাৰ ক্ৰছ ব্ৰিডিং বুলি কোৱা হয় তাৰপিছত সেই ব্ৰিডিঙৰ পিছত যিটো আমি প্ৰজেনি পাম পোৱালি পাম সেইটো আমি কিহৰ কাৰণে ইউজ কৰিম কমাৰ্চিয়েল প্ৰডাকশ্যনৰ কাৰণে আমি তাক কি কৰিম ইউজ কৰিম গতিকে ইয়াৰে এটা এক্সাম্পল ইয়াতে দিয়া আছে তোমাৰ পাঞ্জাবত এটা ক্ৰছিং কৰিছিলে কিহৰ মাজত কৰিছিলে তোমাৰ বিকেনেৰি এভিছ আৰু এণ্ড মেৰিনো ৰামছ এই দুটাৰ মাজত কি কৰিছিলে তোমাৰ ব্ৰিডিং কৰি পেলাই তোমাৰ হিচাৰডেল কি কৰিছিলে এটা নতুন ব্ৰিডাৰশ্বিপ এটা কি কৰিছিলে ডেভেলপ কৰিছিলে হিচাৰডেল নামৰ নতুন শ্বিপ এটা মানে সঁচ এটা কি কৰিছিলে ডেভেলপ কৰিছিলে গতিকে এইটো এটা এক্সাম্পল থাকিলে নেক্সট আমি আহোঁ ইণ্টাৰ স্পেচিফিক হাইব্ৰিডাইজেশ্যন এইটো মেথডত কি কৰা হয় ইন দিছ মেথড মেল এণ্ড ফিমেল এনিমেলছ অফ টু ডিফাৰেণ্ট ৰিলেটেড এনিমেলছ আৰ মেটেড ইয়াতে কি কৰা হয় মেল আৰু ফিমেলটো কি কৰা হয় মেটিং কৰা হয় ব্ৰিডিং কৰা হয় কিন্তু সিহঁতৰ কি থাকে দুটাই কি কৰা হয় দুটা বেলেগ স্পেচিছৰ থাকে দুটা বেলেগ স্পেচিছ কমপ্লিট বেলেগ স্পেচিছ ধৰ মানুহ এটা বেলেগ স্পেচিছ গৰু এটা বেলেগ স্পেচিছ হয়নে নহয় গতিকে তেনেকুৱা কমপ্লিট বেলেগ স্পেচিছৰ যেতিয়া মেল আৰু ফিমেলৰ মাজত যেতিয়া মেটিং কৰাই নতুন এটা পোৱালিৰ জন্ম দিয়া হয় তেতিয়া তাক আমি কি বুলি কওঁ ইণ্টাৰ স্পেচিফিক হাইব্ৰিডাইজেশ্যন বুলি কওঁ ইয়াতে তোমালোকৰ এটা এক্সাম্পল তোমালোকে চোৱা ইয়াতে তোমালোকে পাইছা ষাঁড় গৰু আৰু তোমাৰ এইটো মিউলৰ ইয়াতে এটা তোমাৰ ডায়েগ্ৰাম এটা দিয়া আছে এনচিৰ কিতাপত এইটো মিউল গতিকে মিউলটো তোমাৰ ইয়াতে এটা এক্সাম্পল হয় ইণ্টাৰ স্পেচিফিক হাইব্ৰিডাইজেশ্যনৰ এটা এক্সাম্পল হয়